Được sao được. এবার সাইড স্যার স্যার ওপরে সব স্যার আজিৰ এই অনুষ্ঠানটো হৈছে পদ্মশ্ৰী যোগেন্দ্ৰনাথ ফুকনদেৱৰ তেখেতৰ এখন অভিনন্দন গ্ৰন্থ আমি ইয়াত উন্মোচন কৰিবলৈ আহিছোঁ আৰু তেখেতৰ এখন প্ৰবন্ধ সংকলনো আমি ইয়াত উন্মোচন কৰিবলৈ আহিছোঁ। আৰু এই মহান ব্যক্তিজন অসমৰ এজন বিশিষ্ট বুৰঞ্জীবিদ। আজি যদি আমি কওঁ যে তেখেতৰ সমান বুৰঞ্জীবিদ আজি অসমত নাই, তেখেত অদ্বিতীয় বুৰঞ্জীবিদ। তেখেতৰ দেশ বিদেশতো তেখেতৰ সুনাম আছে আৰু সেই ব্যক্তিজনৰ গোটেই জীৱন সামৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয়, যিহেতু এটা বৰ্ণিল জীৱনৰ স্বৰ্ণিল দস্তাবেজ লিখাটো বৰ কঠিন কাম। তথাপিও মই সম্পাদক হিচাপে আমাৰ বিভিন্ন ব্যক্তিৰ সহযোগত এখন গ্ৰন্থ ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ। তেখেতৰ এতিয়া ৯৪ বছৰ হৈছে। এই ৯৪ বছৰ বয়সতো তেখেত এজন চিৰসেউজ ব্যক্তি। এতিয়াও তেখেতে গৱেষণাৰ কাম কৰিছে, এতিয়াও তেখেতৰ জাতিৰ কাৰণে দেশৰ কাৰণে তেখেতে দেহ মন উৎসৰ্গিত কৰিছে। তেখেত নতুন প্ৰজন্মৰ বাবে অতিকে আদৰণীয় ব্যক্তি, তেখেত আদৰ্শ ব্যক্তি। আমি তেখেতৰ কথাৰে পৰিচালিত হ'লে আমাৰ দেশ এই জাতি এক সুন্দৰ ঐক্যবদ্ধ জাতি হিচাপে নিশ্চয় পৰিণত হ'ব। আজি বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ কাৰণে এটা অতি ঐতিহ্যপূৰ্ণ দিন, কাৰণ এই মহাবিদ্যালয়ত পূৰ্বাঞ্চল টাই সাহিত্য সভাই আমাৰ অতি যশস্বী পদ্মশ্ৰী ডক্টৰ যোগেন্দ্ৰনাথ ফুকনদেৱৰ আজি তেখেতৰ অভিনন্দন গ্ৰন্থ উন্মোচন কৰিছে। গতিকে আমি আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালে যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ এজন বিশিষ্ট ব্যক্তিক অৰ্থাৎ এজন যোগ্য ব্যক্তিক পূৰ্বাঞ্চল টাই সাহিত্য সভাই এনেকুৱা এটা মানে সন্মান দিছে। তাৰ কাৰণে আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ অনাগত দিনতো এনেদৰেই এই সংগঠনসমূহে তেখেতলোকৰ কৰ্মৰাজিক আগুৱাই নিব, কাৰণ সমাজৰ যিসকল ব্যক্তিয়ে যথেষ্ট কৃতজ্ঞতা স্বীকাৰ কৰি, মানে সমাজৰ যথেষ্ট ত্যাগ স্বীকাৰ কৰি যেতিয়া কিছুমান কাম কৰিবলৈ যায়, সেই ব্যক্তিসকলক সমাজে স্বীকৃতি দিয়াটো প্ৰয়োজন। সেইটো এটা ডাঙৰ কথা, কাৰণ আমাৰ শৈক্ষিক অনুষ্ঠানসমূহেও তেনেকুৱা ধৰণৰ স্বীকৃতি প্ৰদান কৰাৰ দায়িত্ব আহি পৰিছে। কাৰণ আমাৰ জাতিটোক আমি সুসংগবদ্ধভাৱে ৰাখিব লাগে, আমাৰ জাতীয়তাবোধ আমি সৃষ্টি কৰিব লাগিব, আৰু শিক্ষানুষ্ঠানবিলাকৰ পৰাই জাতীয়তাবোধ আমি সৃষ্টি কৰাৰ কিছুমান প্ৰয়াস কৰা উচিত। সেয়ে আজি এই অনুষ্ঠানত যথেষ্ট বিজ্ঞ ব্যক্তিসকল উপস্থিত আছে। মাজুলী সাংস্কৃতিক ইউনিভাৰ্চিটিৰ উপাচাৰ্য মহোদয় ডক্টৰ নিৰুদ বৰুৱা ছাৰো ইয়াৰ মাজত উপস্থিত আছে, আৰু অসমৰ বিশিষ্ট বুদ্ধিজীৱীসকল যথেষ্ট পৰিমাণে ইয়াত উপস্থিত আছে। গতিকে মই যথেষ্ট পৰিমাণে সুখী, আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ অনাগত সময়তো বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ উদ্যোগত বা সহযোগত আমি উদযাপন কৰিবলৈ যাবলৈ সক্ষম হ'ম। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।